তাত যেতিয়া নেকি 24 ঘণ্টা কাম কৰিছে ঘৰৰ মাটিত থাকে ঘৰত থাকি ঘৰৰ ভাত খায় ইয়াত যদি 5 ঘণ্টা বা 6 ঘণ্টাও যদি কাম কৰে না কেৰালা বা হায়দৰাবাদতকৈ ইয়াত বহুত বেছি পইচা পাব মানে 5-6 লাখ টকা ইনকাম কৰিব আমাৰ গাঁৱৰে বহুত যুৱক মানে কেৰালা হায়দৰাবাদ ইত্যাদি এইবিলাকৰ জেগাত আছেগৈ কাঠফুলা খেতিটো এটা জাগৰ আনিবৰ কাৰণে চিন্তা কৰিছে আমতে এখন কেনেকৈ এটা ট্ৰেইনিং চেণ্টাৰ পাতিব পাৰোঁ জৈৱিক কৃষি ক্ষেত্ৰখনৰ ওপৰত বৰ্তমান আপোনাৰ বাৰ্ষিক আয় কিমান বৰ্তমান মানে কি প্ৰথমে আমাৰ আয়টো অলপ কমিছিলে ধৰক এতিয়া লাহে 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 মই বছৰত মানে 5-6 লাখ টকা ইনকাম কৰোঁ আৰু ভৱিষ্যত কিবা পৰিকল্পনা আছে ভৱিষ্যত মানে পৰিকল্পনা কিছুমান মানে ধৰক প্ৰত্যেকে পুহি ৰাখে প্ৰত্যেকজন মানুহে মানে ভৱিষ্যত পৰিকল্পনা এটা কৰি ৰাখে ময়ো মানে চিন্তা কৰিছোঁ কি মই যে আপোনাক অলপ আগতে ক'লোঁ যে আমাৰ যিসকল যুৱক যুৱতী গাঁৱৰ এতিয়া আমাৰ গাঁৱৰে বহুত যুৱক মানে কেৰালা হায়দৰাবাদ ইত্যাদি এইবিলাকৰ জেগাত আছেগৈ আমাৰ কৰ্মবিলাক দেখি তেওঁলোকে অনুপ্ৰেৰণিত হ'ব লাগে মানে কি কয় খেতি পথাৰখনত আহিব লাগে আৰু তাত যেতিয়া নেকি 24 ঘণ্টা কাম কৰিছে ঘৰৰ মাটিত থাকে ঘৰত থাকি ঘৰৰ ভাত খায় ইয়াত যদি 5 ঘণ্টা বা 6 ঘণ্টাও যদি কাম কৰে না কেৰালা বা হায়দৰাবাদতকৈ ইয়াত বহুত বেছি পইচা পাব আৰু সেইটো কথা এটা পৰিকল্পনা এটা ৰাখিছোঁ যে গাঁৱৰ মানুহবিলাকক কৃষিৰ প্ৰতি কেনেকৈ মানে আৰু আগ্ৰহ কৰি নিব পাৰোঁ বা অঞ্চলবাসী বা গোটেই অঞ্চলত মানে কৃষিটো কেনেকৈ এটা জাগৰণ আনিব কৃষিটো কেনেকৈ এটা জাগৰণ আনি পাওঁ এইটো এটা কথা চিন্তা কৰিছে সেই অনুপাতে মানে ভোট জলকীয়া ক্ষেত্ৰত এটা জাগৰণ সৃষ্টি হৈছে আমাৰ ধেমাজিত আপোনালোকে গম পাব আমাৰ বিষ্ণুজুৰি কৃষি ফাৰ্মৰ অধীনত মানে প্ৰায় বহুত কেইখন মানে কৃষি ফাৰ্ম ভোট জলকীয়া কৃষি ফাৰ্ম হৈছে আৰু আমি নিজে গৈছোঁ কেইবাখনো কৃষি ফাৰ্ম হয় মানে সেইটো এটা মানে ধৰক আগতে ভোট জলকীয়া খেতিটো তেনেধৰণৰ কৰা নাছিলে এতিয়া লাহে লাহে আমাক কৰা দেখি এনেধৰণে সেইটো এটা জাগৰণ আহিছে তাৰপৰা আকৌ চিন্তা কৰিছোঁ কাঠফুলা খেতিটো এটা জাগৰণ আনিবৰ কাৰণে চিন্তা কৰিছোঁ আৰু এটা কথা চিন্তা কৰিছোঁ মোৰ আৰু এটা চিন্তা হৈছে কি আমি কেনেকৈ ধৰণে জৈৱিকভাৱে মানে খেতি পথাৰখনত মানে কৃষকসকলক নিয়োগ কৰিব পৰা যায় এই জৈৱিকৰ কনচেপ্টটো আমাৰ কৃষকসকলৰ এতিয়াও নাই ধৰক আমি আগতে কৈছিলোঁ যে জৈৱিকত খেতি কৰিলে খেতিটো নহ'ব বা খেতিত আমি মানে ছাকচেছ হ'ব নোৱাৰিম কিন্তু দেখিলোঁ এতিয়া জৈৱিকতহে মানে খেতিটো ছাকচেছ আৰু জৈৱিকত মানে কৃষকসকলে খেতি কৰিব লাগিবই এইকাৰণে কৰিব লাগিব জৈৱিকত যেতিয়া খেতি বাতি কৰিব তাত মাটিটো উৰ্বৰা শক্তিটো ধৰি ৰাখিব জৈৱিক খেতি কৰিলে আপোনাৰ স্বাস্থ্য পাতি ভাল হ'ব মানে পানী ধৰি ৰাখিব জৈৱিক খেতি কৰিলে আপোনাৰ বহুখিনি হেৰি মানে জৈৱিক ক্ষেত্ৰখনক আপুনি জৈৱিক ক্ষেত্ৰখনে এতিয়া মই চিন্তা কৰিলোঁ আগতে আমি কেমিকেল বা ৰাসায়নিক সাৰ দি খেতি বাতি কৰিছিলোঁ ধৰক কিন্তু এতিয়া লাহে লাহে এই কথাষাৰ যেতিয়া গম পালোঁ যে আটাইতকৈ খাদ্য বস্তুৰ পৰা আমাৰ মানে বেমাৰ আজাৰবিলাক বেছি হৈছে গতিকে আমি এতিয়া লাহে লাহে জৈৱিক ক্ষেত্ৰখন আহিবৰ কাৰণে চিন্তা কৰিছোঁ এতিয়া 3-4 বছৰমান হৈ গৈছে কৃষি ক্ষেত্ৰখনত মানে জৈৱিকতহে কৃষকসকলে আহিবৰ কাৰণে চিন্তা কৰিব এইটো এটা ভৱিষ্যত পৰিকল্পনা ৰাখিছোঁ ধৰক ফাৰ্মতে এখন কেনেকৈ এটা ট্ৰেইনিং চেণ্টাৰ পাতিব পাৰোঁ জৈৱিক কৃষি ক্ষেত্ৰখনৰ ওপৰত এতিয়া আমাৰ যদি আপুনি ধেমাজি ডিষ্ট্ৰিক্টখনত চায় মানে ধৰক কৃষি ক্ষেত্ৰখনত কৃষি বিজ্ঞান কেন্দ্ৰ আছে বা অন্যান্য আমাৰ জিলা কৃষি কাৰ্যালয় আছে কিন্তু জৈৱিকৰ ক্ষেত্ৰত মানে আমাৰ এখন কোনো এটা ট্ৰেইনিং চেণ্টাৰ আমি আজিলৈকে পোৱা নাই